যোৰহাটত মুনৱাক ডান্স একাডেমীৰ ১১ প্ৰতিষ্ঠা দিৱস উদযাপন। নৃত্যৰ জৰিয়তে অসমৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বল কৰি অহা যোৰহাটৰ মুনৱাক ডান্স একাডেমীয়ে আজি এক গৌৰৱোজ্জ্বল অধ্যায় অতিক্ৰম কৰিলে। ১১ প্ৰতিষ্ঠা দিৱস উপলক্ষে একাডেমীখনৰ উদ্যোগত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত মুনৱাক ডান্স একাডেমীৰ প্ৰায় ১৫০গৰাকীও অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। মুনৱাক ডান্স একাডেমীৰ মুখ্য প্ৰশিক্ষক সন্তোষ ৰবি দাসৰ নেতৃত্বত প্ৰতিষ্ঠিত এই একাডেমীখনে যোৱা ১১ বছৰত নৃত্য শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। একাডেমীখনৰ বহু প্ৰতিভাৱান শিশু আৰু যুৱক যুৱতীয়ে ৰাষ্ট্ৰীয় টেলিভিছনৰ বিভিন্ন ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে অসমৰ নাম উজ্জ্বল কৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰতিষ্ঠা দিৱসটি অতি সুন্দৰ আৰু শৃংখলাবদ্ধভাৱে পালন কৰা হয়। অনুষ্ঠানত বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শনে দৰ্শকসকলক মোহিত কৰে। লগতে অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি একাডেমীখনৰ এই সফল যাত্ৰাক শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে অভিভাৱকসকলৰ সক্ৰিয় উপস্থিতি আৰু সহযোগিতাই অনুষ্ঠানটিক অধিক সাফল্যমণ্ডিত কৰি তোলে। মুনৱাক ডান্স একাডেমীৰ এই ১১ প্ৰতিষ্ঠা দিৱসে নৃত্যৰ প্ৰতি আগ্ৰহী ছাত্ৰ ছাত্ৰীৰ মনত নতুন উদ্যম আৰু প্ৰেৰণাৰ সৃষ্টি কৰিছে। মই সন্তোষ ৰবি দাস, ফাউণ্ডাৰ অফ মুনৱাক ডান্স একাডেমী যোৰহাট। আজি আমাৰ 11th ইয়াৰ চেলিব্ৰেশ্যন কৰা হৈছে আমাৰ যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত। চ' আজি আমাৰ বহুত বেছি প্ৰাউড ফিল কৰিছোঁ, বিকজ আমি 11 ইয়াৰ্ছ কমপ্লিট কৰিছোঁ আৰু বহুতখিনি কষ্ট ছাকচেছৰ মাজত মই আমাৰ মুনৱাক ডান্স একাডেমী লৈ গৈ আছোঁ। নেশ্যনেল টেলিভিশ্যনত আমাৰ বহুতখিনি ল'ৰা ছোৱালী ৰিপ্ৰেজেণ্ট কৰিছে। ফ্লৰিনা গগৈ, যোৰহাটৰ উইনাৰ তানিয়া মুশ্বাহাৰী, শাহিন আহমেদ, আয়ুষ পল, মৃণাল জ্যোতি, বহুতখিনি ল'ৰা ছোৱালী আমাৰ ইয়াৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছোঁ। কালাৰ্ছ টিভি, ছনী টিভি, তেনেকৈ বহুতখিনি অনুষ্ঠানত আমি প্লেটফৰ্মত আমি ৰিপ্ৰেজেণ্ট কৰি থৈছোঁ আমাৰ অসম যোৰহাটক। চ' আমি ভাল লাগিছে, এনেকৈ অনুষ্ঠান সকলোৱে সহায় সহযোগিতা কৰিছে আমাক, আৰু আশা কৰিছোঁ যে সকলো ল'ৰা ছোৱালী আগত গৈ আৰু আমি যোৰহাট অসমলৈ আৰু গৌৰৱ কৰি আনিব পাৰিম। 150+ পাৰ্টিচিপেট জইন কৰিছে, আৰু এইবাৰ আমাৰ 11th ইয়াৰ এনিভাৰ্চাৰী আমি গোটেই অনুষ্ঠানখন জুবিন দাৰ নামত আমি ডেডিকেট কৰিছোঁ, আৰু বহুত বেছি প্ৰাউড ফিল কৰিছোঁ যে এনেকুৱা এটা অনুষ্ঠান আমি জুবিন দাৰ নামত আমি প্ৰেজেণ্ট কৰিব পাৰিছোঁ, আৰু আগত গৈও এনেকুৱা ডাঙৰ ডাঙৰ প্ৰগ্ৰাম আমি আগুৱাই লৈ যাব চেষ্টা কৰিম। যিখিনি প্ৰতিযোগিতা হয় সকলো আমাৰ একাডেমীৰে হয়, আৰু বহুত বেলেগ বেলেগ জেগা আছে, আপোনাৰ গোলাঘাট, শিৱসাগৰ, অৰুণাচল, আৰু আপোনাৰ গুৱাহাটী, বহুত বেলেগ বেলেগ ঠাইৰ পৰা আমাৰ অল আছামৰ ঠাইৰ পৰা আমাৰ মুনৱাক ডান্স একাডেমী শিকি আছে, আৰু এনেকুৱা জেগাৰ পৰা আমি মুনৱাক ৰিপ্ৰেজেণ্ট কৰিছোঁ, য'ৰ পৰা গোটেই অসমৰ ঠাইৰ পৰা ল'ৰা ছোৱালী শিকি পেলাই নিজৰ অসমখনক ৰিপ্ৰেজেণ্ট কৰিব পাৰিছে।